নমস্কাৰ মোৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো বিশেষ কাৰণতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য আগবঢ়াব। আজিকালি লাইভ অনুষ্ঠানত বহুতো ব্যক্তিয়ে লাইভ অনুষ্ঠানত গীত পৰিৱেশন কৰে। তাত বহুতো ভুল হয়, কিন্তু সেই ভুলটো শুধৰণি কৰিব লাগে এটা সুন্দৰ মন্তব্যৰে। তাত যদি অপমানসূচিত যদি মন্তব্য যদি আগবঢ়ায় এটা লাইভ অনুষ্ঠানত, সেই ব্যক্তিজনক অপমান কৰাৰ নিচিনা হয়। এইকাৰণে কৈছোঁ, দুদিনমানৰ আগত তেনেকুৱা ধৰণৰ এটা ঘটনা ঘটি গৈছে। এজন ব্যক্তিয়ে চেষ্টা কৰাটো কোনো ভুল নহয়। সেই ভুলটো যদি ফোন এটা কৰি বা নহ'লে মেছেজ এটা কৰি নহ'লে সেই লাইভ অনুষ্ঠানটোতে যদি সুন্দৰকৈ যদি কোৱা হ'লে সেইটো আমিও মানি ল'লোঁ হ'লে। কিন্তু লাইভ অনুষ্ঠান তাত অলপ অপমানসূচক মন্তব্য দি সেই ব্যক্তিজনক অপমান কৰাৰ নিচিনা হৈছে। আগলৈও যাতে এনেকুৱা ধৰণৰ ভুল নহয়। আৰু আগতো এনেকুৱা দুটা লাইভত একেজন ব্যক্তিয়ে কৰি গৈছে, সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বাকী কোনো ধৰণৰ মই মানুহৰ নাম মেনশ্যন নকৰোঁ। আৰু এটা স্ক্ৰীনশ্বট মাৰি পিনি এজনে পোষ্ট কৰিছিলে, সেই পোষ্টটো বাৰু ময়ো শ্বেয়াৰ কৰিছিলোঁ, কিন্তু সেই পোষ্টটো মই শ্বেয়াৰ কৰাটো বাৰু ভুল হ'ল, সেইটো ময়ো দুখ স্বীকাৰ কৰিছোঁ। বাকী আগলৈও যাতে এনেকুৱা ধৰণৰ ভুল নহয়, তাকে মই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক জনাই দিম বুলি জনাই দিলোঁ। আৰু ইয়াত কোনো ধৰণৰ আৰু যদি কোনোবাই যদি বেয়া মন্তব্য আগবঢ়ায়, তেতিয়াহ'লে কোনোপধ্যেই গ্ৰহণযোগ্য বুলি মই নাভাবোঁ। মই যিটো কৈছোঁ আপোনালোকে ভালদৰে শুনি চাব। আৰু ইয়াত কোনো ধৰণৰ যাতে আৰু আগলৈও বিতৰ্কমূলক নহয় যাতে।